দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নৱম শ্ৰেণীত পৃষ্ঠকালী আৰু আয়তন নামৰ এটি পাঠ অধ্যয়ন কৰি আহিছিলা। সেই পাঠটোৰ লগত কেইটামান সূত্ৰ জড়িত হৈ আছিল, যিকেইটা সূত্ৰ তোমালোকে স্ক্ৰীনত দেখা পাইছা। সূত্ৰকেইটা আছিলে যে এটা আয়তীয় ঘনকৰ পৃষ্ঠকালী 2 L into B plus B into H plus H into L। এটা আয়তীয় ঘনকৰ পৃষ্ঠকালী উলিওৱা সূত্ৰ আমি এইটো ব্যৱহাৰ কৰিম। তাৰপিছত ঘনক এটাৰ পৃষ্ঠকালী উলিওৱা সূত্ৰটো হৈছে 6a স্কোৱাৰ। এটা চুঙাৰ বক্ৰ পৃষ্ঠকালী টুৱাইচ পাই RH। এটা চুঙাৰ মুঠ পৃষ্ঠকালী টুৱাইচ পাই R into R plus H। এটা শংকুৰ বক্ৰ পৃষ্ঠকালী পাই RL। এটা লম্ববৃত্তাকাৰ চুঙাৰ মুঠ পৃষ্ঠকালী পাই RL প্লাছ পাই R স্কোৱাৰ বা পাই R ইনটু L প্লাছ R। আই ব্যাসাৰ্ধ এটা গোলকৰ পৃষ্ঠকালী 4 পাই R স্কোৱাৰ। এটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালী টুৱাইচ পাই R স্কোৱাৰ। এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালী 28 পাই R স্কোৱাৰ। এটা আয়তীয় ঘনকৰ আয়তন L ইনটু B ইনটু H। এটা ঘনকৰ আয়তন A কিউব। এটা চুঙাৰ আয়তন পাই R স্কোৱাৰ H। এটা শংকুৰ আয়তন 1/3 পাই R স্কোৱাৰ H। আৰ ব্যাসাৰ্ধ এটা গোলকৰ আয়তন 4/3 পাই R কিউব। অৰ্ধগোলক এটা আয়তন 2/3 পাই R কিউব। এইকেইটা সূত্ৰৰ সহায়ত আমি নৱম শ্ৰেণীৰ পৃষ্ঠকালী আৰু আয়তন পাঠটো অংকবোৰ কৰিছিলোঁ। এইবাৰ আমি পৃষ্ঠকালী আয়তন পাঠটোৰ অন্য এক ধৰণে আমি অধ্যয়ন কৰিব বিচাৰিছোঁ। আহাচোন আমি পাঠটোৰ ভিতৰত কি আছে। নৱম শ্ৰেণীত দেখিছিলোঁ আমি একোটা গোটা বস্তুৰ আমি পৃষ্ঠকালী নতুবা আয়তন উলিয়াব লগা হৈছিল বা বক্ৰ পৃষ্ঠকালী উলিয়াব লগা হৈছিল। কিন্তু এতিয়া আমি দেখিছোঁ যে কেইবাটাও আকৃতি বা কেইবাটাও গোটা বস্তু একলগ হৈ থাকে, সংমিশ্ৰিত হৈ থাকে, আৰু তেতিয়া আমি তাৰ মুঠ পৃষ্ঠকালী নিৰ্ণয় কৰিব লগা হৈ যায় বা মুঠ আয়তন নিৰ্ণয় কৰিব লগা হয়। সেয়েহে আমি এতিয়া আজিৰ এই আলোচনাৰ বিষয়বস্তু হিচাপে গোটা বস্তুৰ সংমিশ্ৰণৰ পৃষ্ঠকালী আৰু গোটা বস্তুৰ সংমিশ্ৰণৰ আয়তননো কি সেই বিষয়ে আলোচনা কৰিম। নৱম শ্ৰেণীৰ পৰা তোমালোকে কিছুমান গোটা বস্তু যেনে চৌপল বা আয়তীয় ঘনক, শংকু, বেলন আৰু গোলক তাৰ সৈতে পৰিচিত হৈছিলা। তোমালোকে এইটোও শিকিছিলা যে কেনেকৈ সেইবোৰৰ পৃষ্ঠকালী আয়তন নিৰ্ণয় কৰা হয়। গোটা বস্তুবোৰ আমাক দেখুৱাই দিছে, এইটো আয়তীয় ঘন, এইটো শংকু, এইটো বেলন, এইটো গোলক। আমাৰ দৈনন্দিন জীৱনত আমি বহুতো গোটা বস্তুৰ মুখামুখি হওঁ, যি ওপৰত দেখুওৱা প্ৰাথমিক গোটা বস্তুৰ দুটা বা ততোধিক বস্তুৰ সংমিশ্ৰণেৰে গঠিত। তোমালোকে এই গাড়ীখন দেখিছা, এইখন তেলৰ গাড়ী। ইয়াত এটা তেলৰ টেংকি আছে পিছফালে গাড়ীখন ট্ৰাকখনত, আৰু তাত এটা বেলন আৰু দুটা অৰ্ধগোলক আছে। ইয়াত লিখিছে আমাৰ কথাখিনি যে তোমালোকে এঠাইৰ পৰা আন ঠাইলৈ তেল বা পানী কঢ়িওৱা ট্ৰাকৰ পিছফালে সংযুক্ত পাত্ৰ হয় একোখন ট্ৰাক নিশ্চয় দেখিছা। এই পাত্ৰটোৰ ওপৰত দেখুওৱা চাৰিবিধ প্ৰাথমিক গোটা বস্তু কোনোবা বিধত পৰেনে? পৰিছে। বেলন আৰু দুটা অৰ্ধগোলক পাইছোঁ আমি ইয়াত। তোমালোকে অনুমান কৰিব পাৰিবা যে এইটো এটা বেলন আৰু দুই মূৰত দুটা অৰ্ধগোলকেৰে গঠিত। আকৌ তোমালোকে চিত্ৰ 13.3 এইটো দেখিছা। তোমালোকে একোটা বস্তু দেখা পাইছা। সেই বস্তুটোত কি কি আছে বাৰু? এটা বেলন আৰু এটা অৰ্ধগোলক আছে, এইটো আমি পাইছোঁ। গতিকে এই অৰ্ধগোলক আৰু বেলন সংযুক্ত হৈ থকা বা দুটা অৰ্ধগোলক আৰু এটা বেলন সংযুক্ত হৈ থকাৰ পিছত আমি সিহঁতৰ পৃষ্ঠকালী নতুবা সিহঁতৰ আয়তন কেনেকৈ উলিয়াম সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। গোটা বস্তু সংমিশ্ৰণৰ পৃষ্ঠকালী চিত্ৰ 13.2 এই চিত্ৰটো কৈছে। দেখা পাত্ৰটো বিবেচনা কৰা হওক। এনে এটা গোটা বস্তুৰ পৃষ্ঠকালী কেনেকৈ নিৰ্ণয় কৰিম? যেতিয়া আমি নতুন সমস্যাৰ সন্মুখীন হওঁ, আমি প্ৰথমে ইতিমধ্যে আমি সমাধান কৰা সৰু সমস্যালৈ ইয়াক পৰিৱৰ্তিত কৰিব পাৰি নে নাই চাওঁ। আমি দেখোঁ যে এই গোটা বস্তুটো এটা বেলন দুই মূৰত দুটা অৰ্ধগোলক লগাই গঠন কৰা হৈছে। এইটো চিত্ৰ 13.4ত দেখুওৱাৰ দৰে আটাইকেইটা টুকুৰা একলগ কৰি পোৱা যায়। দেখিছা দুটা অৰ্ধগোলক আছে আৰু এটা বেলন আছে। এইটো লগাই দিওঁতে এনেকুৱা আকৃতি এটা হৈছে। যদি আমি নতুনকৈ গঠন কৰা বস্তুটোৰ পৃষ্ঠকালী বিবেচনা কৰোঁ, আমি দেখা পাম মাত্ৰ দুটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালী আৰু এটা বেলনৰ বক্ৰ পৃষ্ঠকালী লগ লাগিয়ে কি হ'ব পাৰে?
এই গোটা বস্তুটো মুঠ পৃষ্ঠকালি ওলাই পৰিব মানে অৰ্ধগোলক দুটা বক্ৰ পৃষ্ঠকালি আৰু বেলনটো বক্ৰ পৃষ্ঠকালি যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি উলিয়াব পাৰিম সেইকাৰণে লিখিছে যে নতুন গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি এটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি যোগ বেলনৰ বক্ৰ পৃষ্ঠকালি আৰু আনটো যিটো অৰ্ধগোলক আছিলে সেই অৰ্ধগোলকটোৰ বক্ৰ পৃষ্ঠকালি যোগ কৰিলে আমি মুঠ পৃষ্ঠকালি উলিয়াই ল'ব পাৰিম এতিয়া এইখিনিতে তোমালোকে নিশ্চয় বুজিব পাৰিছা যে গোটা বস্তুৰ সংমিশ্ৰণৰ পৃষ্ঠকালি উলিয়াব লাগিলে গোটা বস্তুটোৰ সংযুক্ত হৈ থকা মানে যিটো বস্তু আমি পাইছোঁ সেই বস্তুটোত সংযুক্ত হৈ থকা আকৃতিকেইটাৰ বক্ৰ পৃষ্ঠকালি যোগ কৰি বক্ৰ পৃষ্ঠকালি উলিয়াই তাক যোগ কৰিলে আমি গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি উলিয়াব পাৰিম এতিয়া আমি এটা উদাহৰণ চাব বিচাৰিছোঁ এটা পুতলাৰ কথা উল্লেখ কৰিব ইয়াত বা লাটুম এটা কথা উল্লেখ কৰিব লাটুম আকৃতিৰ ৰচিদ এটা জন্মদিনৰ উপহাৰভাৱে এটা খেলাৰ লাটুম পালে আচৰিতভাৱে তাৰ কোনো ৰং নাছিল এইটো ৰং নাই পোনে পোনে উকা হৈ আছে সি এইটো ৰঙীন পেঞ্চিলে ৰং কৰিব বিচাৰিলে লাটুমটোৰ আকৃতি এটা শংকুৰ ওপৰত এটা অৰ্ধগোলকেৰে গঠিত গোটেই লাটুমটো উচ্চতা 5 চেণ্টিমিটাৰ ইয়াৰ ব্যাস 3.5 চেণ্টিমিটাৰ সি ৰং কৰিবলগীয়া ক্ষেত্ৰৰ কালি নিৰ্ণয় কৰা পাই মানটো আমাক 22/7 ধৰিব দিছে ইয়াত দেখিছোঁ আমি এটা অৰ্ধগোলক আছে আৰু এটা শংকু আছে এতিয়া গোটেইটো একে শংকুটো তলৰ মূৰৰ পৰা একদম অৰ্ধগোলকৰ ওপৰলৈকে আমাৰ উচ্চতা আছে 5 চেণ্টিমিটাৰ আৰু এই অৰ্ধগোলক যিটো আছে সেই অৰ্ধগোলকটোৰ ব্যাস দিয়া আছে 3.5 চেণ্টিমিটাৰ এতিয়া আমি অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ উলিয়ালে অৰ্ধগোলকটো আমি বক্ৰ পৃষ্ঠকালি উলিয়াব লাগিব আৰু তাৰপিছত শংকুটোৰ যিটো উচ্চতা আছে শংকুটোৰ উচ্চতাটো উলিয়াবৰ কাৰণে আমি গোটেই বস্তুটোৰ উচ্চতাৰ পৰা আমি যিটো আমাৰ অৰ্ধগোলক আছে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধটোৱে অৰ্ধগোলকৰ উচ্চতা হ'ব অৰ্ধগোলকৰ ব্যাসাৰ্ধ হৈছে অৰ্ধগোলকৰ উচ্চতা গতিকে অৰ্ধগোলকৰ ব্যাসাৰ্ধৰ মানটো তাৰ পৰা বিয়োগ কৰি দিলে আমাৰ শংকুটোৰ উচ্চতা ওলাই পৰিব আৰু তেতিয়া আমি শংকুটোৰ হেলনীয়া উচ্চতা উলিয়াব লাগিব হেলনীয়া উচ্চতা উলিয়াব লাগিলে আমি যিটো সূত্ৰ আছিলে আমি নৱম শ্ৰেণীত পাই আহিছিলোঁ যে হেলনীয়া উচ্চতাক এলেৰে বুজোৱা হয় উচ্চতাক এইচেৰে বুজোৱা হয় আৰু ব্যাসাৰ্ধ আৰেৰে বুজোৱা হয় তেতিয়া আমি L = r² + h² এই সূত্ৰৰ সহায়ত আমি হেলনীয়া উচ্চতা উলিয়াই লৈ আমি শংকুটোৰ বক্ৰ পৃষ্ঠকালি উলিয়াম শংকুটোৰ বক্ৰ পৃষ্ঠকালি উলিওৱাৰ পিছত অৰ্ধগোলকটোৰ বক্ৰ পৃষ্ঠকালি উলিওৱাৰ পিছত আমি কি কৰিম দুইটাকে যোগ কৰি আমি এই লাটুমটোৰ মুঠ পৃষ্ঠকালি আমি নিৰ্ণয় কৰিব পাৰিম এতিয়া চাওঁ আমি অংকটো কেনেকৈ কৰিব পাৰিম এই লাটুমটো সম্পূৰ্ণভাৱে চিত্ৰ 13.5ত ব্যাখ্যা কৰা বস্তুটোৰ সৈতে একে সেয়া আমি তাত পোৱা ফলাফলটো সুবিধাজনকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াত আমাক সেইটো দিয়া আছিলে মই তোমালোকক নক'লোঁ তোমালোকে এইটো চাবা যে এইটো এটা অৰ্ধগোল শংকু আছে আৰু এটা অৰ্ধগোলক আছে দুইটাকে যোগ কৰি দিয়াৰ লগে এইটো আকৃতি এটা হৈছে পুতলাৰ আকৃতি আৰু সেইটো আমি ওলোটাকৈ ইয়াত উপস্থাপন কৰিছোঁ আৰু একেদৰে হৈ আছে এটা অৰ্ধগোলক এটা আছে শংকু এটা আছে ইয়াতো অৰ্ধগোলক এটা শংকু এটা আছে গতিকে 13.5 নামৰ চিত্ৰটোৰ ব্যাখ্যা যেনেকৈ কৰিছে তাৰ বস্তুটোৰ সৈতে একে হ'ব সেয়া আমি তাত পোৱা ফলাফলটো সুবিধাজনক ব্যৱহাৰ কৰিব পাৰোঁ সেয়া হ'ল লাটুমটোৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি আৰু শংকুৰ বক্ৰ পৃষ্ঠকালি যোগ কৰিলে লাটুমটোৰ মুঠ পৃষ্ঠকালি ওলাই পৰিব এতিয়া অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি উলিয়াব লাগিলে আমি সূত্ৰটো পাইছিলোঁ টুৱাইচ পাই r² কিছু সময় আগতে মই তোমালোকক স্ক্ৰীনত দেখুৱাইছিলোঁ যে অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি সূত্ৰটো আছিলে টুৱাইচ পাই r² কেনেকৈ হৈছে গোলকৰ পৃষ্ঠকালি 4 পাই r² গতিকে এটা আধা হ'লে টুৱাইচ পাই r² হ'ব তাৰপিছত আমি দেখিছোঁ যে 2 ইয়াত 2 হৈছে পাই মানটো 22/7 হৈছে আৰু যেটো 3.5 আছিল ব্যাস এই ব্যাসটোক 2 ৰে হৰণ কৰিলে ব্যাসাৰ্ধ হয় আমি সুবিধাৰ কাৰণে আমি ইয়াক দশমিকত উলিয়াই লোৱা নাই আমি পুনৰ 3.5/2 পাতিছোঁ তাৰপিছত এখিনি এনেকৈ ৰাখিলোঁ বৰ্গ চেণ্টিমিটাৰ বুলি লিখিলোঁ কাৰণ যেহেতু কালি উলিয়াব দিছে তাৰপিছত এবাৰ শংকুটোৰ উচ্চতা উলিয়াব লগা হোৱাৰ কাৰণে আমি লাটুমটোৰ উচ্চতাৰ পৰা মুঠ উচ্চতাটোৰ পৰা আমি অৰ্ধগোলকৰ উচ্চতা বিয়োগ কৰিম অৰ্ধগোলকৰ উচ্চতাটো হ'ব অৰ্ধগোলকৰ ব্যাসাৰ্ধৰ মাপৰ সৈতে একে 3.5/2 তাৰ পৰা বিয়োগ কৰিলে আমাৰ হ'ব 3.25 চেণ্টিমিটাৰ এইখিনি তোমালোকে কৰি চাবা লসাগু উলিয়াবা 2 ল'বা 5 2 10 10ৰ পৰা 3.5 বিয়োগ কৰি দিলে যি ফলাফল ওলাব তাক আমি 2 ৰে হৰণ কৰিলে 3.25 চেণ্টিমিটাৰ ওলাব অৰ্থাৎ শংকুটোৰ উচ্চতা 3.25 চেণ্টিমিটাৰ এবাৰ শংকুটোৰ হেলনীয়া উচ্চতা উলিয়াব লাগিলে আমি L = r² + h² সূত্ৰ সহায়ত কৰিম শংকুটোৰ আৰৰ মানটো আমাৰ একে থাকিব কাৰণ শংকুটোৰ লগত অৰ্ধগোলকটো যুক্ত হৈ আছে গতিকে অৰ্ধগোলকৰ ব্যাসাৰ্ধ যিমান হ'ব শংকুটোৰ ব্যাসাৰ্ধ একে সমানে হ'ব গতিকে 3.5/2 হোল স্কয়াৰ প্লাস 3.25 হোল স্কয়াৰ সেন্টিমিটাৰ হ'ল আৰু ইফালে এখিনি আমি যদি কৰি চাম তেতিয়া 3.7 সেন্টিমিটাৰ হ'ব এটা আমি প্ৰায় বুলি লিখিম কাৰণ এটা ধৰি আমি যেটো পাই গৈ থাকিম হেতু অলপ দীঘলীয়া হৈ গৈ থাকিব সেই কাৰণে ইয়াৰ বৰ্গমূলটো আমি 3.7 সেন্টিমিটাৰ বুলি ধৰি লম
শংকুৰ বক্ৰপৃষ্ঠকালি উলিয়াব লাগিলে আমাৰ সূত্ৰ হৈছে পাই আৰ এল, যিহেতু এলৰ মানটো আমি উলিয়াই ল'লোঁ আৰু আৰৰ মানটো আমি পাইছোঁৱেই, অৰ্ধগোলকৰ ব্যাসাৰ্ধই হ'ব শংকুটোৰ ব্যাসাৰ্ধ, গতিকে 3.5/2 আৰু পাই মানটো 22/7 পাতিলোঁ আৰু এলৰ মানটো পালোঁ 3.7 পাতি দিলোঁ আৰু এইখিনি একেদৰে ৰাখিলোঁ বৰ্গ চেণ্টিমিটাৰ, যিহেতু কালি উলিয়াব দিছে। এতিয়া লাটুমটোৰ পৃষ্ঠকালি উলিয়াব লাগিলে, লাটুমটোৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগিলে আমি অৰ্ধগোলকৰ যিখিনি বক্ৰপৃষ্ঠকালি আছিলে তাৰ লগত আমি বেলনৰ বক্ৰপৃষ্ঠকালি যোগ কৰিম। বেলন নহয়, এইটো শংকু হ'ব লাগে, ভুল হৈ গৈছে। শংকুটোৰ বক্ৰপৃষ্ঠকালি আৰু অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি আমি যোগ কৰিম, যোগ কৰিলে আমাৰ ফলাফলটো ওলাবগৈ 39.6 বৰ্গ চেণ্টিমিটাৰ প্ৰায়। তোমালোকে এইখিনি কৰি চাবা, তোমালোকে দেখিছা ইয়াত যেনিবা 7ৰে 3.5ক আমি হৰণ কৰিবলৈ আমি কমন ল'ব পাৰিম, 22/7টো আমি কমন ল'ব পাৰিম, ইয়াতো আছে ইয়াতো আছে, 3.5/2টো আমি কমন ল'ব পাৰিম, ইয়াতো আছে ইয়াতো আছে, লোৱাৰ পিছত ইয়াত থাকিব 2 আৰু ইয়াত 2 কাটা যাব, 3.5 থাকিব আৰু ইয়াতে যেতিয়া এই দুটা কমন ল'ম, কমন ল'লে আমাৰ 3.7 থাকিব, গতিকে 3.5 + 3.7 দুইটাকে আমি যোগ কৰিম। তাৰ আগতে আমি এইখিনি কটাকটি কৰি ল'ম, 2ৰে 22ক 11 বাৰ যাব, 7ৰে 3.5ক যাব আমাৰ 5 বা 0.5 হ'ব। তাৰপিছত আমি অংকটো কৰিব পাৰিম। 39.6 বৰ্গ চেণ্টিমিটাৰ ওলাব। তোমালোকে অলপ বেলেগ ধৰণৰ অংকটো কৰি চাব পাৰা। এইখিনি কৰাৰ পিছত আমি এটা কাটাকাটি কৰি বা এটা কাটাকাটি কৰি দুটাকে যোগ কৰি দিলে আমাৰ 39.6 বৰ্গ চেণ্টিমিটাৰেই ওলাব। এইটো হৈ গ'ল। এইবাৰ আমি উদাহৰণ 2টোলৈ আহিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকৰ লগত আমি অনুশীলনী অংক আলোচনা কৰিম। এতিয়া উদাহৰণৰ অংক আলোচনা কৰি চাওঁ 2-এটা, যিহেতু আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উদাহৰণৰ অংকও বেছি সংখ্যক আহে, সেয়েহে আমি উদাহৰণৰ অংকবোৰ পঢ়িবই লাগিব। উদাহৰণ 2টো দিয়া আছে যে চিত্ৰ 13.7ত দুটা গোটা বস্তু, ইয়াত দেখিছা এটা ঘনক আৰু এটা অৰ্ধগোলকে নিৰ্মাণ কৰা এটা নমস্কাৰ ভূমি 5 চেণ্টিমিটাৰ, কাষৰ এটা ঘনক আৰু ইয়াৰ ওপৰত লগাই থোৱা অৰ্ধগোলকৰ ব্যাস 4.2 চেণ্টিমিটাৰ, নক্সাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা, ধৰা হ'ল পাই = 22/7। প্ৰথমতে আমি ঘনকটোৰ কাষৰ মান কিমান দিয়া আছে, ভূমি দিয়া আছে 5 চেণ্টিমিটাৰ, অৰ্থাৎ ইয়াৰ কাষবিলাকৰ যোগ হৈছে 5 চেণ্টিমিটাৰ, গতিকে আমি সূত্ৰটো ঘনকৰ মুঠ পৃষ্ঠকালি সূত্ৰ হৈছে 6a², গতিকে 6 × কাষ স্কুৱেৰ কৰিছে, ইয়াত কাষ বুলি লিখিছে কাৰণ এটো বাহু বুজাইছে, গতিকে তাৰ মানটো 5 হ'ব, গতিকে 6 × 5 × 5 হ'ল বৰ্গ চেণ্টিমিটাৰ, আৰু এইখিনি গোটেইখিনি পূৰণ কৰিলে 6 × 5 = 30, 30ৰ লগত 5 পূৰণ কৰিলে 150 বৰ্গ চেণ্টিমিটাৰ হ'ব, অৰ্থাৎ ঘনকটো আমাৰ পৃষ্ঠকালি ওলাই পৰিল। এইবাৰ আমি অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠকালি উলিয়াব লাগিব। তাৰপিছত অৰ্ধগোলকটো যিহেতু এটা অৰ্ধগোলকটোৰ তোমালোকে দেখিছা যে অৰ্ধগোলকৰ ওপৰত এখন ভূমি আছে, এটা ভূমি আছে, ভূমিখনৰ পৃষ্ঠকালি আমি বিয়োগ কৰিব লাগিব, ঘনকৰ পৃষ্ঠকালিৰ পৰা বিয়োগ কৰি লৈ আমি অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি তাত যোগ দিব লাগিব। তেতিয়া আমাৰ কি হ'ব, মুঠ নক্সাটোৰ পৃষ্ঠকালি ওলাই পৰিব, কাৰণ সেই পিঠিখনৰ কালিটো আমাৰ ইয়াত অতিৰিক্তভাৱে আছে, সেইকাৰণে আমি তাক বিয়োগ কৰিব লাগিব। মন কৰা যে ঘনকৰ যি অংশত অৰ্ধগোলকটো লগাই থোৱা আছে সেয়া পৃষ্ঠকালি অন্তৰ্ভুক্ত নহয়, এইখিনি কথা মনত ৰাখিব লাগিব। ঘনকৰ যি অংশত অৰ্ধগোলকটো লগাই থোৱা আছে সেয়া পৃষ্ঠকালি অন্তৰ্ভুক্ত নহয়, অৰ্থাৎ ঘনকটোৰ মুঠ পৃষ্ঠকালি আমি পাইছিলোঁ 150 বৰ্গ চেণ্টিমিটাৰ, তাৰ পৰা আমি এই যিখন ভূমি আছে, ভূমি যিখন আমি অৰ্ধগোলকটো য'ত আমি স্থাপন কৰিছোঁ ঘনকটোৰ ওপৰত, তেতিয়া তাৰ সেইখন এটা বৃত্তৰ কালি, অৰ্থাৎ ভূমি এখনৰ কালি আছে, ভূমিৰ কালি তাৰ πr² হ'ব, তাক আমি কি কৰিব লাগিব, ঘনকটোৰ পৃষ্ঠকালিৰ পৰা বিয়োগ দিব লাগিব, বিয়োগ দি উঠি আমি অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠকালি তাতে যোগ দিব লাগিব। এতিয়া সেইমতে আমি নক্সা পৃষ্ঠকালি উলিয়ালোঁ, ঘনকৰ মুঠ পৃষ্ঠকালি বিয়োগ অৰ্ধগোলকৰ ভূমি পৃষ্ঠকালি যোগ অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি। ইয়াত আমি ঘনকৰ মুঠ পৃষ্ঠকালি 150 পাইছিলোঁ, 150 বৰ্গ চেণ্টিমিটাৰ, আৰু অৰ্ধগোলকৰ ভূমি পৃষ্ঠকালি πr² হ'ল, আৰু অৰ্ধগোলকৰ মুঠ বক্ৰপৃষ্ঠকালি 2 πr², 2 πr² পৰা πr² গ'লে πr² থাকিব, গতিকে 150 + πr² বৰ্গ চেণ্টিমিটাৰ। এতিয়া πr² আৰৰ মানটো আমাক কিমান দিয়া আছিল, 4.2 চেণ্টিমিটাৰ আছিলে আমাৰ ব্যাসৰ মান, গতিকে 2.1 হ'ব, গতিকে আমি তেনেকৈ নকৰি আমি 4.2/2 বুলিও আমি পাতিব পাৰোঁ, নাইবা 2.1 বুলিও আমি পাতিব পাৰোঁ, তেতিয়া আমি পাম যে তোমালোকক কৰি দেখুৱাইছোঁ মই এইটো, 150 + πr² আছিলে, 150 যিহেতু 4.2 আছিলে ব্যাস, তাক 2ৰে হৰণ কৰিলে 2.1 হ'ব ব্যাসাৰ্ধ, গতিকে ইয়াতে আমি পাই মান 22/7 পাতিলোঁ, আৰু ইয়াৰ মানটো পালোঁ 2.1 × 2.1, এইটোক যদি আমি কাটি দিওঁ তেতিয়া 0.3 বাৰ যাব, 150 হ'ল,
এইটোকে দুটা পূৰণ কৰা 6.6 হ'ল আৰু 2.1 এতিয়া চোৱা 150 আকৌ 6.6 লগত 2.1 পূৰণ কৰা 6 গুণ 6 6 গুণ 6 6 দুগুণ 12 হাতে গ'লে 12 কে 13 হ'ল 6 6 2 8 3 আৰু 1 দেখিলোঁ দুটা আগত দশমিক আছে গতিকে 13.86 হ'ব 13.86 এতিয়া যোগ কৰা যোগ কৰিলে আমাৰ কিমান হ'ব এইখিনি গোটা মান ইয়াতে এইটো গোটা মান আছে এইটো দশমিক মান আছে এই দশমিক মানটো প্ৰথমতে বহুৱাই লৈ 303 হ'ব আৰু 5 1 6 163.86 বৰ্গ সেন্টিমিটাৰ এইখিনি আমাৰ উত্তৰ আছে পইচা তোমালোকে বুজিব পাৰিছা নিশ্চয় আৰু যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে মোৰ হোৱাটছআপ নম্বৰত কমেণ্ট কৰি জনাব পাৰিবা মই সেইবোৰ সমস্যা সমাধান কৰি দিবলৈ চেষ্টা কৰিম তোমালোকক আৰু যি দুটা উদাহৰণ আছে এই উদাহৰণ দুটা পিছত আলোচনা কৰিম তাৰ আগতে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি অনুশীলনীৰ 13.1 বিষয়ে আলোচনা কৰিম তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা লগতে থকা ঘণ্টাটো বজাই দিবা যাতে মই পঠোৱা ভিডিঅ' তোমালোকে প্ৰথমে লাভ কৰিব পাৰা এতিয়া আমি আজি পাঠৰ প্ৰথম খণ্ডটো ইয়াতে সামৰণি মাৰিছোঁ দ্বিতীয় খণ্ডটো তোমালোকক অচিৰে দিয়া হ'ব আজিৰ দিনটোতে দিয়া হ'ব আৰু তাত আমি 13.1 অনুশীলনী আলোচনা কৰিম তেতিয়ালৈকে আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ